মহাপুৰুষে শংকৰদেৱৰ ওচৰত প্ৰথমতে শৰণ লোৱা নাছিলে হয়নে আৰু শংকৰদেৱৰ ওচৰত যেতিয়া শৰণ ল'লে লোৱাৰ পাছত মাধৱ মহাপুৰুষৰ জৰিয়তে আমাৰ জগতে জানিলে যে শংকৰে আমাৰ পৰম গুৰু গুৰু আৰু শিষ্যৰ এই যে সম্পৰ্ক সেয়া কিন্তু মাধৱ মহাপুৰুষে দেখুৱাই থৈ গ'ল গুৰু শিষ্যৰ যিটো পৰম্পৰা গতিকে শংকৰদেৱতকৈ মাধৱদেৱে বেছি ত্যাগ কৰিলে আমি সকলোৱে নামঘোষা পঢ়িছোঁ নে এই ল'ৰা ছোৱালীবোৰক এই যে ইহঁতি যে উঠি আহিছে এই ল'ৰা ছোৱালীবোৰক আমি এই কথাবোৰ মাকহঁতে সাধু এষাৰ হ'লে ক'ব লাগিব যে গুৰু আৰু শিষ্যৰ যিটো পৰম্পৰা অসমীয়া সমাজত অসমীয়া সংস্কৃতিত মাধৱ মহাপুৰুষে দেখুৱাই থৈ গ'ল শংকৰদেৱক গুৰু হিচাপে প্ৰতিষ্ঠা কৰিলে মাধৱদেৱে কথাটো গম পাইছেনে গতিকে মাধৱদেৱে নিজে গাহস্থ জীৱনো পালন নকৰিলে তেওঁ বিয়া বাৰু নকৰালে সমস্ত সময় শংকৰদেৱতে তেওঁ কি কৰিলে দি দিলে সেয়েহে লিখিছিলোঁ হেৰা এৰাম কৃষ্ণ আমাৰ ইষ্ট দেৱ দৈৱ কি নন্দন শংকৰ আমাৰ পৰম গুৰু কৰোঁ বন্দনা